হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা ফুট গধূলি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটোত অৰিন্দম দেউতাকৰ ওচৰত যাব আৰু দেউতা তুমি চব কথাতে বাধা দি নাথাকিবা। কিছুমান কথাত মই মাত মাতিব লাগিব, তুমি সেই পাৰিজাতক চল দি আছা বুলি দেউতাকক ক'ব। আৰু দেউতাকে তুমি ভাবিছা নেকি বিয়াখন পাতিলা বুলিয়েই সকলো জনা হৈ গ'লা? এটা সাধাৰণ কথাৰ বাবে পাৰিজাতক ইমান কথা শুনাব নালাগিছিল। পাহৰি নাযাবা ভৱিষ্যতে তাইৰ বাবে আমাৰ বংশৰ নাম ৰাখিব বুলি দেউতাকে ক'ব। আৰু তেতিয়া অৰিন্দমে বিয়া হোৱা দিনৰ পৰা তাই আৰু মোৰ মাজত স্বামী স্ত্ৰীৰ কোনো সম্পৰ্কই নাই বুলি দেউতাকৰ আগত কোৱা দেখিবলৈ পাব। এইফালে আকৌ পৰিয়ে মাকক ফোন কৰিব আৰু তুমি ঘৰলৈ নখা খলা বুলি মাকে ক'ব। আৰু পৰিয়ে নাযাওঁ দিয়া, তুমি দেখোন জানাই ঘৰখনৰ সকলোবোৰ দায়িত্ব মোৰ ওপৰতে। কেতিয়াবা যদি মন বেয়া লাগে মোক ক'বা বুলি মাকে পৰিক ক'ব আৰু মাজতে মই পাৰিলে যাম দিয়া বুলি পৰিক ক'ব। আৰু তেতিয়া পৰিয়ে ডাইৰেক্ট আহিব নালাগে, অহাৰ কথা ভাবিলে আগতীয়াকৈ এবাৰ ফোন কৰিবা, মানে ঘৰত মানুহটো প্ৰায় নাথাকে বুলি মাকক কোৱা দেখিবলৈ পাব। আপোনালোকে ফুট গধূলি ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।